মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষা আসামৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালো এই ভিডিঅ'টিত আমি তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ শেষৰ অধ্যায়টিৰ তৃতীয় অংশটি চাম আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো পঢ়ো আহা প্ৰথমে মই পঢ়ি গৈছো তোমালোকে মনোযোগেৰে চাই যোৱা আৰু তাৰ পাছত তোমালোকেও পঢ়িবা হবনে ইয়াতে চোৱা কি কৈছে বিহু অসমৰ জাতীয় উৎসৱ আমি সকলোৱে বিহুৰ বিষয়ে জানো নহয়নে বিহু তিনিটা বিহু কেইটা বিহু তিনিটা বহাগ বিহু ৰঙালী বিহু বোলে কাতি বিহু কঙালী বিহু বোলে মাঘৰ বিহু বোলে ভোগালী বিহু মনত ৰব নহয় তোমালোকৰ বহাগ বিহু কি বুলি কোৱা হয় বহাগ বিহুক ৰঙালী বিহু কাতি বিহু কঙালী বিহু আৰু মাঘৰ বিহু ভোগালী বিহু বুলি কোৱা হয় তোমালোক সকলোৱে এইখিনি জানাই নহয়নে আহাচোন ইয়াৰ পাছত কি আছে চাওঁ ইয়াত কি কৈছে চোৱাচোন ইয়াত দিছে বহাগ বিহুত হুঁচৰি গায় এয়া দেখিছা নহয় তোমালোকে ছবিখনত বহাগ বিহুত কি কৰে হুঁচৰি গায় তোমালোকেও নিশ্চয় গোৱা নহয় জানো তাৰ পাছত চোৱা মাঘৰ বিহুত মেজি আৰু ভেলাঘৰ সাজে মাঘ বিহুৰ বিষয়েটো সকলোৱে জানায়ে পিঠা পনা বনায় ভেলাঘৰ সাজে তাতে ভোজ ভাত খায় আৰু মেজি জ্বলায় ইয়াৰ পাছত চোৱা কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে আৰু কাতি বিহুত কি কৰে কাতি বিহুত এইদৰে তুলসীৰ তলত চাকি দিয়ে নহয়নে আহাচোন ইয়াৰ পাছত কি আছে চাওঁ ইয়াত আমাক কি কৈছে অসমৰ জাতীয় উৎসৱ কি তোমালোকে কোৱাচোন অসমৰ জাতীয় উৎসৱ বিহু তাৰ পাছত চোৱা বিহু কেইটা আৰু কি কি তোমালোক সকলোৱে জানায়ে যে বিহু তিনিটা বহাগ বিহু কাতি বিহু মাঘ বিহু তাৰ পাছত চোৱাচোন কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে কোনটো বিহুত দিয়ে কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে তাৰ পাছত চোৱা তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা এতিয়া তোমালোকৰ সকলোৰে ঘৰত নিশ্চয় কিবা নহয় কিবা উৎসৱ পাতে নহয় জানো এই উৎসৱবোৰ পাতিলে তোমালোকে বাৰু কি কৰা তোমালোকে সমনীয়াৰ লগত আলোচনা কৰিবা হবনে তাৰ পাছত চোৱা মাঘ বিহুক আৰু কি বিহু বোলে মাঘ বিহুক আৰু কি বুলি কোৱা হয় মাঘ বিহুক আৰু ভোগালী বিহু বুলি কোৱা হয় নহয়নে তাৰ পাছত চোৱা এইবাৰ আমাক কি কৈছে পঢ়ো আৰু কথা পাতো আহা এই ছবিখন চোৱাচোন দেখিছা নহয় ছবিখন সকলোৱে ছবিখনলৈ মন কৰা এয়া কি বাৰু ছবিখনত মেলাত যে থাকে চকৰিবোৰ এয়া মেলাখনত এয়া এখন মেলা আৰু এয়া হ'ল কি চকৰি ইয়াতে এতিয়া কি আছে আমি চাওঁ আহা তোমালোকে চাই যাবা দেই ইয়াতে চোৱাচোন ঘৰিয়ালটোৱে কি কৈছে এইটো হ'ল ঘৰিয়ালৰ ছবি ঘৰিয়ালে কি কৈছে বাহ কিমান ওপৰলৈ যায় চকৰিটো যেতিয়া ঘূৰি আছে ঘৰিয়ালটো ওপৰ পাইছে যে সেইকাৰণে ঘৰিয়ালটোৱে কৈছে বাহ কিমান ওপৰলৈ যায় তাৰ পাছত চোৱাচোন এইটো কি এইটো হ'ল বান্দৰ বান্দৰটোৱে কি কৈছে ওপৰৰ পৰা চাই ভাল লাগে বান্দৰটো যিহেতু ওপৰ গৈ পালে সি ওপৰৰ পৰা চাই আছে নহয় সেইকাৰণে কৈছে ওপৰৰ পৰা চাই ভাল লাগে তাৰ পাছত চোৱাচোন এয়া কি এইটো কি হয় বাৰু এইটো হাতী আৰু এইটো শহাপহুটোৱে কি বুলি কৈছে বাহ কি ধুনীয়া শহাপহুৱে বেলুন কেইটা দেখি পেলাই কৈছে বাহ কি ধুনীয়া তাৰ পাছত চোৱা ইয়াত কি আছে ইমান ভাল লগা ঠাই ইয়াতেও এই বান্দৰটোৱে কি বুলি কৈছে ইমান ভাল লগা ঠাই তাৰ পাছত চোৱাচোন ইয়াতে কি এইটো হ'ল শিয়ালটোৱে কি বুলি কৈছে বেলুনবোৰ
কিয় উৰি যায় শিয়ালে যেতিয়া বেলুন কেইটা লৈ আছে উৰি উৰি গৈ আছে ওপৰলৈ উৰি যাব খুজিছে সেইকাৰণে শিয়ালটোৱে কৈছে বেলুনবোৰ কিয় উৰি যায় তাৰ পাছত চোৱাচোন সকলোৱে ভাল কৰিছে কোনে কৈছে হাতীটোৱে কৈছে ইয়াৰ পাছত চোৱাচোন কি আছে ইয়াত কৈছে বান্দৰটোৱে কি কৈছে তুমি ছবিখন চাব লাগিব নহয় ছবিখনত চোৱাচোন কি কৈছিলে ছবিখনত বান্দৰটোৱে ওপৰৰ পৰা চাই ভাল লাগে তাৰ পাছত চোৱা বেলুন কোনে লৈছে বাৰু চোৱাচোন এইখনত দেখা পাইছো হাতীয়েও লৈছে বেলুন আৰু শিয়ালেও লৈছে নহয়নে তাৰ পাছত চোৱা বাহ কিমান ওপৰলৈ যায় বুলি কোনে কৈছিলে কিমান ওপৰলৈ যায় বুলি ঘৰিয়ালটোৱে কৈছিলে তাৰ পাছত চোৱা এইবাৰ আমাক কৈছে চকৰিটোত উঠা জন্তুবোৰৰ নাম কওঁ আহা চকৰিটোত কোন কেইটা জন্তু উঠিছিল আমি সেই জন্তু কেইটাৰ এতিয়া নাম কম কি উঠিছিলে সিংহ শহাপহু ঘৰিয়াল বান্দৰ মেকুৰী আৰু ভালুক মনত ৰব নহয় তোমালোকৰ ইয়াৰ পাছত চোৱা ইয়াত কি কৈছে আমাৰ দেশ অসমৰ জাতীয় উৎসৱ কি বিহু গতিকে আমি ইয়াত কি লিখিম আমি ইয়াত লিখিম বিহু অসমৰ জাতীয় উৎসৱ তাৰ পাছত চোৱা দেশ বিহুক ৰঙালী বিহু বোলে ৰঙালী বিহু বুলি কোনটো বিহুক কোৱা হয় ৰঙালী বিহু বুলি বহাগ বিহুক কোৱা হয় গতিকে আমি ইয়াত লিখিম বহাগ বিহুক ৰঙালী বিহু বোলে বুজি পালা নহয় সকলোৱে আজিলৈ আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়ৰ শেষৰ অংশটিলৈ ধন্যবাদ